কলিয়াবৰত ভাৰতীয় জনতা পাৰ্টিৰ যোগদান কাৰ্যসূচী গৌৰৱ গগৈ বা ৰাহুল গান্ধীক লৈ ভয় খাবলৈ কি আছে কংগ্ৰেছৰ নাম লোৱাটোৱে পাপ কংগ্ৰেছৰ সংগঠন আছে নে নাই গৌৰৱ গগৈয়ে কংগ্ৰেছৰ কফিনত শেষ গজালটো মাৰিবলৈ আহিছে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ গুৰুত্বপূৰ্ণ মন্তব্য যোগদান এজিপি দুৰ্গ বুলি কথা নাই এজিপি বিজেপিটো একেলগে আছে আমাৰ দলত যিসকলে নীতি আদৰ্শ মানি আহিব খুজিছে দলটো ভাল পাই আহিব খুজিছে তেখেতক যোগদান কৰোৱা কিন্তু এইটো নিশ্চিত আমাৰ সংগঠনৰ ভিতৰতে পৰে গতিকে বিজেপি শক্তি হ'লেও এজিপিৰো ভাল এজিপি শক্তি হ'লে বিজেপিৰো ভাল গতিকে কোনো অসুবিধা নাই আমাৰ দলৰ নিজৰ কাম কাজ আমি অব্যাহত ৰাখিছে দলৰ মানুহখিনি তেখেতসকলে আহিব খুজিছে আমি নিশ্চিতভাৱে আদৰণি জনাইছোঁ আৰু যথেষ্ট সংখ্যক ব্যক্তি আহিছে ইয়াত বেলেগ কোনো কথা নাই এইটো টোটেলি সাংগঠনিক সভা আমাৰ সংগঠনটোত চলি আছে আৰু চলি থাকিব এইবিলাক এতিয়ালৈকে একো চিন্তা চৰ্চা হোৱা নাই মই চৰ্চাৰ কথা মই নাজানো এই চৰ্চাৰ কথা কোনো অৱগত কৰোৱা নাই আৰু এইবিলাক দলে সিদ্ধান্ত ল'ব কাৰণ দলৰ মই সাংসদহে দল চলোৱা মানুহ মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদ্ধান্ত ল'ব গতিকে এইটো কোনো বেলেগ বিতৰ্কৰ কথা নাই এইটো বেলেগ ধৰণৰ বিতৰ্ক নাই এইটো টোটেলি সাংগঠনিক বিষয় সংগঠনটো শক্তিশালী কৰা চবে বিচাৰে আৰু বিজেপি শক্তিশালী হোৱাটো বিচাৰিছে তৃণমূল কৰ্মীসকলে কৈ আছে যে এবাৰ আমাৰ কলিয়াবৰত আমাৰ বিজেপি নিজাববীয়া প্ৰাৰ্থীৰ প্ৰয়োজন আছে স্বাভাৱিকভাৱে বিচাৰিব কিন্তু আমাক এতিয়ালৈকে ব্যক্তিগতভাৱে বা কিবা হৈ পোৱা নাই সেইবিলাক এইটো কথা আমি অৱগত নহয় নিৰ্দলীয় কথা মানুহতো বিভিন্ন চৰ্চা হৈ থাকে আমি এই সম্পৰ্কে আৰু কথা পাতিব দলীয় সিদ্ধান্ত ল'ব দলৰ সিদ্ধান্ত আছে সাংগঠনিক সভাবিলাকত কথা হ'ব এই সম্পৰ্কে এতিয়ালৈকে কোনো অৱগত হোৱা নাই আৰু বিজেপিয়ে নিৰ্দলীয় কৰাৰ কথা এইটো এতিয়া চিন্তা চৰ্চা হোৱা নাই কাৰণ কেলৈ আমি প্ৰাৰ্থী কোন হ'ব কোনটো চিট ক'ত যাব এতিয়ালৈকে এইবিলাক একো আলোচনা হোৱা নাই আপোনালোকে দেখি আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কথা কৈ আছে দিলীপ শইকীয়া ডাঙৰীয়াই কৈ আছে আমাৰ কেন্দ্ৰীয় নেতৃত্ব আছে আমি সিদ্ধান্ত ল'ব নোৱাৰোঁ সময় আহক অলপ সময় কি কয় বা পৰিস্থিতি কি হয় এইবিলাক সময়ত ডিছকাশ্যন হ'ব তেওঁলোকে যেতিয়া এই সম্পৰ্কে যেতিয়া আমি কথা পাতিম নিৰ্বাচন কেন্দ্ৰিক কথা পাতিম তেতিয়া এইবিলাক কথা হ'ব আজি এই বিষয়লৈ কোনো প্ৰশ্ন উঠা নাই আজি দলত যোগদান কৰিছে যোগদান কৰা হ'ব আমাৰ প্ৰতি আকৃষ্ট হৈ অহাটোতো আমি আদৰণি জনাম নিশ্চিতভাৱে আমি ভাল পাইছোঁ আজি সভা বুলি কোৱা নাই যিটো নিৰ্ধাৰণ হোৱাৰ পিছত ভোটৰ পেটাৰ্ণ সলনি হৈছে আৰু যথেষ্ট বিজেপি কৰ্মী ইয়াত বৃদ্ধি পাইছে বুলি কৈছে আৰু তেওঁলোকে যিহেতু চাৰিটা তাৰ পদক্ষেপ দিলে বিজেপিটো সমগ্ৰ অসমতে বিজেপি কৰ্মী বৃদ্ধি পাইছে আপোনালোকে দেখিছে কলিয়াবৰ সমষ্টি বুলিয়ে নহয় সকলোতে বিজেপি কৰ্মীৰ সংখ্যা বাঢ়িছে বিজেপিৰ প্ৰতি আকৃষ্ট হোৱা সংখ্যা বাঢ়িছে এইটো কোনো অস্বাভাৱিক নহয় কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিধৰণে কাম কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিধৰণে কাম কৰিছে দেশৰ সুৰক্ষা জাতিৰ সুৰক্ষা মাটিৰ সুৰক্ষা ভেটিৰ সুৰক্ষা দিলীপ শইকীয়া সাংগঠনিক কাম কৰিছে ডেফিনেটলি বাঢ়িব ইয়াত কোনো আমাৰ নিজৰো এটা নিজৰ এজেণ্ডা আছে আমি নিজেও দলটোক আগবঢ়াই লৈ যাবৰ কাৰণে চেষ্টা কৰিছোঁ তৃণমূলৰ পৰা বুথ পৰ্যায়ৰ পৰা আমি কাম কৰিছোঁ আৰু আপোনালোকে দেখিছে যোৱা বুথ সভাত আমাৰ এই সমষ্টিটোৰ প্ৰায় ৩,০০০তকৈ বেছি বুথৰ সভাপতিসকলে যোগদান কৰিছে গতিকে স্বাভাৱিকভাৱে সাংগঠন চলি থাকিব গৌৰৱ গগৈ সংগঠন আছে নাই এতিয়া কংগ্ৰেছ সংগঠন আছে নাই সেইটো চাব লাগিব গৌৰৱ গগৈতো গজালটো মাৰিবৰ কাৰণে আহিছে কফিনত কংগ্ৰেছৰ কফিনত গজাল মাৰিবৰ কাৰণে গৌৰৱ গগৈ পঠাইছে আৰু গৌৰৱ গগৈ থকালৈকে দেশৰ উন্নতি নহয় অসমৰ উন্নতি নহয় সংসদত অকণমান ইংলিছ দুটা কৈ দিলে হিন্দী দুটা কৈ দিলেই ভাল সংসদ হ'ব নোৱাৰি বিৰোধী থাকিলেতো ক'ব লাগিবই আৰু তেওঁলোকৰ ক'বলৈ মানুহ নাই সংসদত ক'বলগীয়া মানুহে নাই গতিকে তেওঁ তাত কয় মানুহে ইয়াত ভাল পায় যে দিল্লী কপাইছে কেতিয়াও দিল্লী কপোৱা নাই এটা ৰাষ্ট্ৰীয় দল যি শাসনত আছে NDA হিচাপে আছে বহুত এলায়েন্স পাৰ্টি আছে আমাৰ লগত আমি এখন ৰাজ্য দখল কৰিছোঁ আমি গৌৰৱ গগৈ বা ৰাহুল গান্ধীক ভয় খাবলগীয়া কি আছে প্ৰশ্নই উঠিব নোৱাৰে আৰু গৌৰৱ গগৈটো অতিকে দুৰ্বল মানুহ তেওঁ পাকিস্তান লিংকৰ কথাটো কৈছে আজিলৈকে পাকিস্তান লিংকৰ কথা আমি যাক ঘৃণা কৰোঁ সেই ৰাষ্ট্ৰৰ লগত তেওঁৰ সম্পৰ্ক আছে তেওঁ এইটো বৰ লাইটলি লৈছে তেওঁ যাৰ জবাব দিব পৰা নাই তেওঁ জবাব দিব পাৰিলে নেকি তেওঁ কথা কৈছে তেওঁ সাংবাদিক মেলত কথা কৈছে কিন্তু জবাব দিব পাৰিলে জানো জবাব দিব নোৱাৰে নহয় কাৰণ সঁচা সঁচিকৈ আছে তথ্যটো এটা ভুল বুলি কোৱা নাই গতিকে গৌৰৱ গগৈৰ কথা পাহৰি যাওক কংগ্ৰেছৰ কথা পাহৰি যাওক কংগ্ৰেছ এটা অভিশপ্ত দল আৰু আঁতৰিব কৈছে এতিয়া জ্যেষ্ঠ নেতাটো বহুত মানুহ আঁতৰিব কিহৰ কাৰণে কংগ্ৰেছ এটা অভিশপ্ত দল হিচাপে ইতিমধ্যে প্ৰতিপন্ন হৈছে অসমৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে কংগ্ৰেছটো অভিশপ্ত নাগালেণ্ডত কিমান দিন কংগ্ৰেছ চৰকাৰ নাই আপুনি ভাবকচোন
কিমান দিন কংগ্ৰেছ চৰকাৰ নাই আপোনাৰ কিমান দিন মেঘালয়ত চৰকাৰ নাই তেওঁলোকৰ আৰু চৰকাৰ কৰিবও নোৱাৰে দুই এটা মানুহ এটা সমৰ্থন অলপ থাকিব মই কৈছোঁ ন কংগ্ৰেছ নাম লোৱাতে মোৰ কাৰণে পাপ মই কংগ্ৰেছৰ নাম জেনেৰেলি নলওঁ কংগ্ৰেছে কোনো কাৰণে জনসাধাৰণৰ হিতৰ সাধন কৰাৰ কথা ভাবিব নোৱাৰে গৌৰৱ গগৈ কোনদিন সমাজেই দেখা নাই গৌৰৱ গগৈটো বাদ দিয়ক আৰু বহু কংগ্ৰেছী লিডাৰ আছে যিসকলে দেখা নাই ৰকিবুল হুছেইন চামগুৰিতে হাৰি গ'ল নাই তেওঁ চাওক আপোনালোকে এটা কথা ভাবক তেওঁ পুত্ৰ শোকত নিৰ্মাণ হ'ব লাগে কাৰণ তেওঁ পুত্ৰ হাৰি গৈছে এটা সমষ্টি জীয়া সমষ্টি এটাত তেওঁ পুত্ৰ হাৰি গৈছে ইয়াতকৈ আৰু ডাঙৰ দুখ থাকিব পাৰে নেকি তেওঁ বিধায়ক আছিলে তাতকৈ আৰু কি লাজ লাগে তাতকৈ আৰু কি অপমান লাগে জনসাধাৰণে বাট চাই থাকে যি সময়ত সিদ্ধান্ত দিব লাগে মই সিদ্ধান্ত দিছে গতিকে মই আশা কৰিম যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মানি আকৃষ্ট হোৱাটো স্বাভাৱিক জনসাধাৰণৰ লগত মানুহ আছে মই সাংসদ হ'লেও মই বুথৰ সভাপতিৰ তলত থাকিব লাগিব সাংসদ হ'লেও মই ৰাইজৰ লগত থাকিব লাগিব এইটোৱে আমাৰ নীতি News Desk report and 24 Assam.